108তম চাপনীয়া মা কালী পূজা ভাগি এইবেলি চাপনীয়াবাসী ৰাইজ আৰু চুবুৰীয়া ৰাইজৰ সহযোগত সুন্দৰভাৱে ব্যৱস্থিতভাৱে যথাবিহিত বৈদিক নিয়মেৰে আয়োজন কৰিছে। যোৱাকালিৰ পৰা পূজা ভাগি হৈছে আৰু এইবেলি আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী। ইতিমধ্যে কিছু সময়ৰ পিছতে ইয়াত সাংস্কৃতিক অনুষ্ঠান উপস্থাপন হ'ব। মই সৈতে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, সকলোৰে মংগল হওক, সকলো সুখে সন্তোষে থাকক, পৰিয়ালবিলাকত সুখ শান্তি আহক, ধৰ্মৰ প্ৰতি মজবুত হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক, তাকে এই পবিত্ৰ সন্ধিয়া কামনা কৰিছোঁ। আন্তৰিক শুভেচ্ছা জনালোঁ। আজি এই কালী পূজাখন আমাৰ পূৰ্বপুৰুষ ককা আজোহঁতে তেখেতসকলে এই অঞ্চলত 108 বছৰ আগতে মহামাৰী ৰোগে যথেষ্ট ক্ষতি সাধন কৰিছিল, যাৰ ফলত এই অঞ্চলত মানে চাপনীয়া গাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ এই নিবাসীসকলক মহামাৰী ৰোগে এনেকুৱা এটা মানে আক্ৰান্তৰ সৃষ্টি কৰিছিল, যাৰ বিনিময়ত ইয়াতে ডেইলি 2, 3, 4জনকৈ মানুহ মৃত্যুমুখত পৰিব লগা হৈছিল। এই ধৰ্মীয় স্থানতে আমাৰ চাপনীয়া নামঘৰৰ প্ৰসংগত এখন আলোচনা সভাত তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে আমি শ্মশানকালী এই পূজা যদি আমি বলি বিধান যজ্ঞ পাতি আমি এই শ্মশানত ভোগ দিয়াৰ ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে আজি আমি এই মহামাৰী ৰোগৰ পৰা নিশ্চয় পৰিত্ৰাণ পাম। সেইকাৰণে তেখেতসকলে আজু ককাহঁতে আলোচনাৰ মাধ্যমতে এই কালী পূজাখন শুক্ল পঞ্চমী তিথিত তেওঁলোকে আৰম্ভ কৰিছিল। সেই দিনৰে পৰা এই মুহূৰ্তলৈকে অৰ্থাৎ আজিলৈকে এই পৰ্বটো আমাৰ শ্ৰী শ্ৰী কালী পূজা, সৰ্বজনীন কালী পূজা এই চাপনীয়া গাঁৱত সাধাৰণভাৱে আমি পালন কৰি আহিছোঁ। আৰু যিখিনি পাৰোঁ আমি সদায় গতানুগতিকভাৱে এনেকৈ আমাৰ শ্ৰী শ্ৰী কালী পূজা সৰ্বজনীন এই চাপনীয়া গাঁৱত আমি সদায় পাতিবলৈ চেষ্টা কৰি চলাই যাম। 108 বছৰ বৰ্তমান আমাৰ এই 108 বছৰ ৰানিং হৈছে। আজি আমাৰ ইয়াতে আমি কালচাৰেল পাতিছোঁ, মানে অনুষ্ঠানটো পাতিছোঁ এটা কাৰণতে এই শ্ৰী শ্ৰী কালী সৰ্বজনীন পূজাৰ উপলক্ষে আমি 2দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি আমাৰ দ্বিতীয় দিনা, এই দ্বিতীয় দিনত আমি আমাৰ মানে অতি জনপ্ৰিয় শিল্পী বাবু বৰুৱাক আমি তেখেতক গান গাবলৈ ইয়াতে নিমন্ত্ৰণ জনাইছোঁ। লগতে আৰু অন্য আমাৰ শিল্পীসকলো অংশগ্ৰহণ কৰিব। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ আমি অনুষ্ঠানটো পাতিছোঁ। যোৱাকালিও আমাৰ অনুষ্ঠানটোত আমি থিয়ানাম নাগাৰা নাম দল মাতিছিলোঁ। পূজাৰ লগত সংগতি ৰাখি আজি একাদশী সন্ধিয়া আমি আয়োজন কৰিছোঁ। একাদশী সন্ধিয়া উদযাপন কৰাৰ এটাই কাৰণ, আমাৰ এই অঞ্চলত উঠি অহা যুৱ প্ৰজন্ম কণ কণ ল'ৰা ছোৱালীখিনি যদি মঞ্চত কিবা এটা তেখেতসকলে নৃত্য হওক গীতে গায়, তেখেতসকলৰ প্ৰতিভা বিকাশৰ কাৰণে একাদশী সন্ধিয়াৰ আয়োজন কৰিছোঁ।